নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক PM কিষাণ সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ জনাব চেষ্টা কৰিম। PM কিষাণ সংক্ৰান্তত দুটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম। প্ৰথম খবৰটো হ'ল যে PM কিষাণত আপুনি ইতিমধ্যে এতিয়ালৈকে বছৰেকত 6,000 টকা লাভ কৰিছিল, কিন্তু এইবাৰৰ পৰা 6,000 টকাৰ সলনি আপুনি লাভ কৰিব 9,000 টকা। আৰু ইয়াৰ বাবে আপুনি কিছু কাম কৰিব লাগিব। লগতে PM কিষাণৰ বাবে যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰিছে, PM কিষাণৰ বাবে নতুন ৰেজিষ্ট্ৰেশ্যন চলি আছে, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সবিশেষ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। PM কিষাণ যোজনা এবাৰ 6,000 টকাৰ সলনি কৃষকে 9,000 টকা পাব। তাৰ বাবে কৰক এই কাম। This time farmers will get 9,000 rupees instead of 6,000 rupees. কেন্দ্ৰীয় চৰকাৰে নতুন বছৰত PM কিষাণ যোজনাৰ অধীনত কৃষকক উপহাৰ দিবলৈ ওলাইছে। কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে 2024 চনত কেন্দ্ৰীয় চৰকাৰে কেইবাটাও ডাঙৰ পদক্ষেপ ল'বলৈ ওলাইছে। এইবাৰ কৃষকে 6,000 টকাৰ সলনি 9,000 টকা পাব। ইয়াৰ উপৰিও শস্য বীমাৰ সুবিধাও লাভ কৰিব। জনা গৈছে যে চৰকাৰে পৰৱৰ্তী বাজেটত কৃষি খণ্ডৰ বাবে বিপুল পৰিমাণৰ ধন আবণ্টন দিবলৈ ওলাইছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা PM কিষাণ যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰতিজন কৃষকক প্ৰতি বছৰে 6,000 টকা প্ৰদান কৰে। এই ফেব্ৰুৱাৰী মাহত এই আঁচনিৰ 5 বছৰ হ'ব। কেন্দ্ৰীয় চৰকাৰে আগন্তুক 5 বছৰলৈ কৃষকৰ আয় 50% বৃদ্ধিৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি 2024-2025 চনৰ বাজেটত কৃষি খণ্ডৰ বাবে চৰকাৰে প্ৰায় 2 লাখ কোটি টকাৰ আবণ্টন দিব পাৰে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ পৰিমাণ 6,000ৰ পৰা 9,000 টকালৈ বৃদ্ধি কৰা হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ মাহে 500 টকাৰ সলনি দেশৰ সকলো কৃষকে মাহে 750 টকা লাভ কৰিব। ইয়াৰ উপৰিও কৃষকসকলৰ শস্য বীমা আঁচনিতো কেইবাটাও পৰিৱৰ্তন কৰা হ'ব। 2016 চনত আৰম্ভ হোৱা এই আঁচনিখনৰ জৰিয়তে কৃষকসকলক অতি কম প্ৰিমিয়ামত শস্যৰ বীমা প্ৰদান কৰা হৈছিল। মাত্ৰ 1.5%ৰ পৰা 5% প্ৰিমিয়ামহে কৃষকে দিব লাগে, বাকী প্ৰিমিয়াম চৰকাৰে দিব লাগে। এইবাৰ বাজেটত 30%তকৈ অধিক ধন আবণ্টন হ'ব পাৰে, কিন্তু এই ধন 1 ফেব্ৰুৱাৰীৰ অন্তৱৰ্তীকালীন বাজেটত আবণ্টন দিয়া হ'বনে জুলাই মাহত সম্পূৰ্ণ বাজেটত এই সিদ্ধান্ত লোৱা হ'ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তো বন্ধুসকল, যিকেই নহওক চলিত মাহত যি বাজেট উত্থাপন হ'ব, সেই বাজেট উত্থাপনৰ বাজেটত এই তথ্যখিনি আহিব পাৰে বুলি বিশ্বাস কৰা হৈছে। PM কিষাণ যি স্কিম আছে, PM কিষাণ সন্মান নিধি যি আঁচনি আছে, এই আঁচনিত যিসকল হিতাধিকাৰীয়ে 6,000 টকা বছৰি লাভ কৰি আছিল, তেওঁলোকে 6,000 টকাৰ সলনি 9,000 টকা লাভ কৰিব বছৰি। বছৰত 3,000 টকা অতিৰিক্ত লাভ কৰিব PM কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে। তো আপুনি যদি PM কিষাণ সন্মান নিধি আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, ইয়াৰ পৰ্টেল মুকলি কৰি দিয়া হৈছে। এই পৰ্টেলত গৈ আপুনি আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপুনি অফলাইন আবেদনো কৰিব পাৰিব। তো অফলাইন আবেদনৰ বাবে আপুনি এখন ফৰ্ম ডাউনলোড কৰি ল'ব লাগিব আৰু সেইখন আপুনি ফিল আপ কৰিব লাগিব। আৰু যদি আপুনি অনলাইনত কৰে, PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি আবেদন কৰিব পাৰিব।